নমস্কাৰ মই মৃন্ময় আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এইটো ভিডিঅ'লৈকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে অফিচ আহিলো অফিচ আহি কিনে ভাবিলো কি এটা ভিডিঅ' বনাও যাওক যেহেতু এইকেইদিন ডেইলি মোৰ কিবা নহয় কিবা ভিডিঅ' গৈয়ে আছে থিয়েটাৰ সম্পৰ্কীয় হওক বা নৰ্মেল ব্লগে হওক গৈ আছে সো আজিৰ ভিডিঅ'টো অকণমান বিশেষ এই কাৰণে এতিয়া মোৰ লগত কোন আছে মই আগতে আপোনালোকক দেখুৱাই লৈছোঁ মোৰ লগত আছে আজি বহুত দিনৰ পিছত অচ্যুত অফিচত আহিছে এইফালে অচ্যুত বহি আছে আমি চাদৰ ওপৰত আছোঁ একচুৱেলি অফিচৰ চাদৰ ওপৰত এইফালে অচ্যুত চ' বিষয়বস্তুটো আমাৰ দুটাক কেন্দ্ৰ কৰি আজি আপোনালোকক জনাব বিচাৰিছোঁ এটা ইম্পৰ্টেণ্ট টপিক যিহেতু এতিয়া ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈ আছে এই বস্তুটো আপোনালোক সকলোৱে গমেই পায় পংকজ পাঠকে এটা চুলিৰ মেডিচিন প্ৰস্তুত কৰিছিল বনৌষধি যিটো সেইটো প্ৰস্তুত কৰিছিল আৰু সেইটো বিভিন্নজনে লগাই আছিলে চ' ফাইনেলি গোৱালপাৰা কাণ্ডটো হোৱাৰ পিছত এতিয়া সদ্যহতে কেম্পবিলাক বন্ধ কৰিছে এতিয়া কেম্পবিলাক বন্ধ আছে মানে জানক সেইবিলাক বাদ দিয়ক কিহৰ ওপৰত লাগিছে কি লাগিছে সেইবিলাক বাদ দিয়ক যিটো কাম কৰিছে নহয় গোৱালপাৰাত যিটো কাণ্ড হৈছে সেইটোৰ তীব্ৰ গৰিহণা পোনপ্ৰথমে এই ভিডিঅ'টোৰ যোগেদি জনাইছোঁ মানুহে যিমান ভুল নকৰক ইমান তললৈকে যাব নালাগে মানে যিটো শাস্তি যোনে প্ৰদান কৰিছে সেইটো ইমান তেনেকুৱা এজন মানুহক সমাজৰ হকে ওলাই অহা মানুহ এজনক তেনেকুৱা শাস্তি প্ৰদান কৰিব নালাগে পোনপ্ৰথমে ধিক্কাৰ জনাই লৈছোঁ আৰু এতিয়া মই বিশেষ নকওঁ এতিয়া মই টপিকটোৰ মাজলৈ আহিছোঁ যিহেতু চুলিৰ মেডিচিন তেখেতে প্ৰস্তুত কৰিছিল বিভিন্ন ৰিচাৰ্চ কৰি বা তেনেকৈ বনৌষধিৰ যিবিলাক কিতাপ আছে সেইবিলাক ৰিচাৰ্চ কৰি তেনেকৈ আৰু কৰিছিল চ' ফাইনেলি আমি ভাবিলোঁ কি যিহেতু আপোনালোক সকলো গমেই পায় আমাৰো চুলি একদম বহুত বেছি পাতল মানে চুলিবিলাক মানে সৰি আছিল যিহেতু ঘৰত দেউতাৰো অকণমান তেনেকুৱা চ' বয়সৰ লগে লগে অকণমান সৰাটো আৰম্ভ হৈ যায় চ' যাকে নহওক আমি মাজতে পংকজ পাঠকৰ ৰঙিয়াস্থিত কেম্পত গৈছিলোঁ আৰু তাত গৈ কিনে কি কৰিছিলোঁ কি কৰা নাছিলোঁ কেনেকৈ বাইট ল'লোঁ আমি নিউজৰ কাৰণে যিহেতু গৈছিলোঁ চ' সকলোখিনি দেখুৱাইছোঁ আপোনালোকে চাই লওক তাৰপিছত ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ এইফালে আহি পালোঁ আমি পংকজ পাঠকৰ ৰঙিয়াস্থিত কেম্পলৈকে আৰু যিহেতু আমি NPB নিউজৰ ফালৰ পৰা আহিছোঁ আমি গোটেইকেইজনে আহিছোঁ গোটেইকেইজন নহয় আৰু প্ৰায় 6-7জন আহিছোঁ এটা সাক্ষাৎকাৰ ল'বৰ কাৰণে তেখেতৰ পৰা আৰু গোটেই পৰিৱেশটো আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম আপোনালোকে চাব আৰু মেডিচিনটোনো কিমানটো পৰিমাণে ইফেক্টিভ হয় কিমানটো কাম কৰে সেইবিলাক দেখুৱাম আৰু এইফালে দেখিছে সকলো মেডিচিন লগাই আহিছে আৰু এইফালে ৰাইট চাইডে ঘৰটোতে আমি এতিয়া সোমাই যাম আৰু আপোনালোকক গোটেই সমগ্ৰ পৰিৱেশটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এতিয়াও মানুহ কিমান আছে যিহেতু এতিয়া সময় প্ৰায় 1 বাজি গৈছে চ' 1 বজাতনো কেনেকুৱা পৰিৱেশ এয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ দেখিছে আপোনালোকে ঘূৰি কৰি পেলাই আৰম্ভ কৰিলোঁ প্ৰথমতে আমাৰ ফেক্টৰী ড্ৰাইভাৰক লগালোঁ তেওঁৰ একদম চুলি নাছিল মই লগালোঁ লগাই ড্ৰাইভাৰজনক লগালোঁ তেওঁৰ একদম চুলি নাছিল তেওঁ চাওঁ কিছু একদম ধুনীয়াকৈ আহি গৈছে সেইখিনি চুলি নাছিল একদম ধুনীয়াকৈ আহি তেওঁ একদম স্ফূৰ্তি তাৰপিছত ফেক্টৰী কেইজনমান এমপ্লয়ীক লগাই দিলোঁ তেওঁলোকৰ চুলি নাছিল আহি গ'ল তাৰপিছত সেইবিলাক ভিডিঅ' মই দিলোঁ ফেচবুকত তাৰপিছত আৰু ইজনে সিজনক লৈ মানুহ একদম আচাৰ্য পংকজ পাঠকৰ ওচৰলৈ য'ত মানে বৰ্তমান সময়ত সাম্প্ৰতিক সময়ত সমস্যা এই সমস্যাত য'ত মানে চুলি পৰি যায় ডেকা ল'ৰা এজন বুঢ়া হৈ যায় য'ত খুৰা বুলি মাতিবলগীয়া হয় ঠিক তেনেস্থলত এতিয়া আমাৰ আচাৰ্য পংকজ পাঠকে এটা কি চিন্তা কৰিছে য'ত চুলি টপাঙৰ চুলি আহে সুদূৰ প্ৰসাৰী এটা সিদ্ধান্ত আৰু তেনেকুৱাকৈ আমি আহিলোঁ ইয়াতে সাক্ষাৎকাৰ ল'বলৈ দাদা আৰু এনেকৈ ধুনীয়াকৈ আমি সাক্ষাৎকাৰটো ল'লোঁ দাদাও ভয় পিছত পৰিকল্পনা ক'লে আৰু আমি এতিয়া যাম আমাৰ যিবিলাক আমাৰ মানে ভুক্তভোগী মানে তেওঁ যিবিলাক সুফল পাইছে তেওঁলোকৰ ওচৰলৈ যাম তেওঁলোক কিমান দূৰ আশাবাদী বা কেনেকৈ সুফল পাইছে আৰু আমাৰ পৰ্টেল চেনেলটো আমাৰ নিউজ চেনেলটোৰ নামটো মই এইখিনিতে দেখাই দিলোঁ আমাৰ ব্লগত এতিয়ালৈকে যোৱা নাছিল বাট মই দেখুৱাই দিলোঁ এয়া হৈছে NPB নিউজ আমাৰে এইটো পৰ্টেল চেনেল আৰু আমাৰ লগত আহিছে এইফালে প্ৰদীপ দা খুব সুন্দৰকৈ চুলি তুলি কাটি আহিছে মেডিচিন লগাব নাই অঁ চাই লওঁ গতিকে আমি গোটেই আমাৰ NPBৰ টীম আহিছোঁ চ' ইয়াৰ পৰিৱেশটো এনেকুৱা দেখিছে আপোনালোকে খুব সুন্দৰ পৰিৱেশ সকলোবিলাক আহিছে বহুত দূৰ দূৰণিৰ পৰা একচুৱেলি আহিছে চ' গাইজ আপোনালোকে দেখিলে কি সুন্দৰকৈ আমি সাক্ষাৎকাৰটো গ্ৰহণ কৰিলোঁ গোটেই সাক্ষাৎকাৰটো ইয়াত দিয়া সম্ভৱ নহয় আপোনালোকে NPB নিউজ চাৰ্চ কৰি কিনে চাব পাৰে জানক বাৰু এতিয়া আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ আৰু ঔষধ লগোৱাৰ পিছত এতিয়া মোৰ অনুভৱ কেনেকুৱা জনাই আছোঁ জানক বাৰু আমিও চুলিত মেডিচিনটো লগালোঁ
এই অচ্যুত আছে, এই অচ্যুতেও লগাইছে। অচ্যুতৰো সেই অচ্যুতৰ বাকী ঠিক আছে, বাকী চব অ'কে, চুলি তাত দেখিছে আপোনালোকে বঢ়িয়া চুলি আছে। বাট তাৰো এই বস্তুটো মানে বিভিন্নজনৰ বিভিন্ন প্ৰব্লেম হয়। তাৰ মানে এই চাইডটো দেখিছেনে, এই চাইডটো অকণমান গৈছে। চ' সিও ভাবিলে কি কিয়নো ইমান হাজাৰ হাজাৰ লাখ লাখ মানুহে লগাই আছে, আমি ব্যক্তিগতভাৱে আমি পৰীক্ষা কৰি চাওঁ, আমি লগাই চাওঁ কেনেকুৱা কি ৰিজাল্ট আহে। চ' ৰিজাল্টটো এতিয়াই অহা নাই, কিন্তু ৰিজাল্টটো অকণমান অহা নিচিনাও লাগিছে। এনেকুৱা হৈছে। চ' আমি লগালোঁ, আজি হ'ল কেইদিনমান হ'ল লগালোঁ। ক'ত লগাইছোঁ কি লগাইছোঁ সেইটো নকওঁ, লগালোঁ আৰু হয়নে অচ্যুত, আমি লগালোঁ। চ' এতিয়া কি হৈছে, গোটেই চুলিৰ গুৰবিলাক যিবিলাক গুৰি আছে, সেই গুৰিবিলাক এতিয়া খুব বিষাই আছে একচুৱেলি। মানে তোমাৰ কেনেকুৱা হৈ আছে? এতিয়া কমিছে, কিন্তু প্ৰথম দিনা এনেকুৱা ধৰিছে আৰু টানিছে, যেন কোনোবাই টানি আছে তেনেকুৱাকৈ ধৰিছে। আচলতে আমাৰো মূৰ্খামি বুলি ক'ব লাগিব, কাৰণ আমি তিনিবাৰ ধুইছোঁ মই। তিনিবাৰ ধুলে প্ৰায় বেছিয়ে ধুব লাগে, কাৰণ তাৰ শুতে ধৰা পানীটো ধোৱাৰ পিছত পানীটো চাগে বাগৰি আহিল, এনেকৈ লাগিল অকণমান ইয়াতে লাগিল, কিন্তু অকণমান খোজোৱাৰ দৰে কৰিছে। কিন্তু ঠিক তেনেকুৱা নাই, কিন্তু নালাগে আৰু সাৱধান হ'ব লাগে। কিন্তু খুবেই আশাবাদী আহিব বুলি ভাবিছোঁ। আৰু অফিচত অহাৰ লগে লগে কোনোবা এজনী কৈছে, আমাৰ অফিচ ষ্টাফে, তোমাৰচোন গজা যেন আৰম্ভ হৈছে। কি কোৱা হৈছে? হয়, এইবিলাক ফটো মাৰি দিলে মোক। এতিয়া গতিকে আশাৰ ৰেঙনি আৰু ফুটফুট হৈছে। মই আপোনালোকক দেখাই দিছোঁ, এয়া অচ্যুতৰ চুলি চাওক, এই গুৰবিলাক অকণমান ফুটফুট, আগতে মানে পূৰা চিলচিলা টাইলছ টাইপৰ আছিলে। এই মেডিচিনটো লগোৱাৰ পিছত ইয়াত ফুট সৰু ফুটা টাইপ হৈছে। ভাল লাগিছে যদি আহে, নহ'লে কম বয়সতে বুঢ়া যেন লাগিব, কইনা বৰ দিগদাৰ হ'ব। সেইটো আচলতে যদিও অপ্ৰিয় হ'লেও সত্য কথা কিন্তু দেই। কিন্তু মোৰ যেতিয়া এইখিনি চুলি গৈছিল, কোনোবাই কিছুমানে কয় মোতকে যেতিয়া 10 বছৰ ডাঙৰ, 8 বছৰ ডাঙৰ, তেওঁলোকৰ লগত মানে সমকক্ষ বুলি ভাবে। তাৰপিছত যেতিয়া মানে গম পাই পিছত সৰু ল'ৰা দেখো, গতিকে চুলিকেইডাল সাহস আৰু বয়সটো মানে কমিব নালাগে, যিমান বয়স সিমানো সেইটোৱে ভাবিছোঁ। না আৰু এইটো একচুৱেলি আহাৰ বতৰা হয়নে, আহাৰ বতৰা। এইটো কিমান দূৰ সত্য আপোনালোক হয়তো গমেই পাইছে, ফেচবুকত পায়ে আছে গোটেইবিলাক। মানে বস্তুটো সত্যতাটো যিটো সেইটো আছে, যিহেতু বনৌষধি। গতিকে আৰু এইটো এটা ধৰক মানে কেনেকুৱা হয়, ইমান প্ৰডাক্ট, ইমান বজাৰত ইমান চুলিৰ ঔষধ আছে, ইমান প্ৰডাক্ট আছে। চ' সেইবিলাক লগাই পিনেও আমি আজিলৈকে সুফল পোৱা নাই। মই এতিয়ালৈকে আপোনালোকে বিশ্বাস কৰক 10 বিধ 20 বিধৰ 10-15 বিধ মানে এতিয়ালৈকে প্ৰডাক্ট ইউজ কৰিলোঁ, কিন্তু এতিয়ালৈকে চুলি সৰাটো মই বন্ধ কৰিব পৰা নাই, ৰোধ কৰিব পৰা নাছিলোঁ। বাট এতিয়া পংকজ পাঠক ডাঙৰীয়াই এই আশাৰ ৰেঙনিটো লৈ আহিছে আৰু ইউজ কৰিলোঁ। এতিয়া মানে এনেকুৱা লাগি আছে, পজিটিভ ভাবি আছোঁ অচ্যুত, পজিটিভ ভাবি আছোঁ। মানে মোৰ গজিছে এনেকুৱা এটা মোৰ ফিল হৈ আছে বৰ্তমান সময়ত। চ' পজিটিভলি ভাবিছোঁ বস্তুটো ভাল হওক, সকলোৰে ক্ষেত্ৰত হওক। সকলোৱেতো কিবা নহয় কিবা এটা ভাবি কিনেই গৈছে তেখেতৰ ওচৰত। চ' আমি এইটো ছাপোৰ্ট কৰিব লাগে একচুৱেলি। আৰু আপোনালোকক অনাগত দিনত আমি জনাম কেনেকুৱা কি হৈছে, আমাৰ কিমানটো ৰিজাল্ট আহিছে। একদম সত্য ৰিজাল্টটো আপোনালোকক দিম, একদম সত্য ৰিজাল্টটো বুলি কৈছোঁ নহয়, সত্য ৰিজাল্টটোৱে দিম। মই অচ্যুতৰ আকৌ দেখাইছোঁ, অচ্যুতৰ এইখিনি গৈছে, আপোনালোকে আজি চাই লওক অচ্যুতৰ এইখিনিত চুলি আহেনে নাহে আপোনালোকক দেখুৱাম। চ' কথাটো সেইটো, মোৰতো চুলিখিনি আপোনালোকে দেখিছে, মানে এই লগোৱাৰ পিছত এইবিলাক এনেকুৱা চুৱেলিং হৈছে নহয়, আপোনালোক ক'লো নহয়, আৰু বহুত বেছি ধৰিছে। চ' ইয়াৰ মেইন যিটো ৰিজন, এই যে চুৱেলিং যে হৈছে বা এইবিলাক যে ঘামচি টাইপ কিবা কিবি ওলাইছে বা টানি আছে, কিবা অলপ বিষাই আছে, ইয়াৰ মেইন কাৰণটো হৈছে ইয়াত যিটো চুলিৰ গুৰবিলাকত ব্লাড চাৰ্কুলেশ্যন হৈছে। চুলিৰ গুৰত যেতিয়া ব্লাড চাৰ্কুলেশ্যন হ'ব, সি পৰ্যাপ্ত পৰিমাণে ইয়াত ভিটামিনছ আদি কৰি যিমান যি লাগে চুলিৰ কাৰণে যিখিনি প্ৰয়োজনীয় সেইখিনি পাই গৈছে। চ' আগতে কি হৈছিল, আগতে যেতিয়া আমাৰ ঔষধটো লগোৱা নাছিল, মেডিচিনটো লগোৱা নাছিল, তেতিয়া ব্লাড চাৰ্কুলেশ্যনটো সিমান যিটো হিচাপত লাগে সেইটো হিচাপত হয়তো হোৱা নাছিল, যাৰ কাৰণে চুলিটো সৰু হৈ গৈছিল আৰু চুলিটো সৰিছিল। চ' এতিয়া নিশ্চয় আশা কৰিছোঁ ষ্টপ হ'ব, ব্লাড চাৰ্কুলেশ্যনটো খুব সুন্দৰকৈ হৈ আছে, তেনেকুৱা লাগিছে যিহেতু ধৰি আছে। চ' তেনেকুৱা আৰু কথাটো হ'ল এয়াই, ভিডিঅ'টো এইকাৰণে বনালোঁ, অকণমান আপোনালোকক ইনফৰমেশ্যন দিলোঁ। বস্তুটো একচুৱেলি আমিও লগালোঁ, আমিও ইউজ কৰি চাইছোঁ। চ' আৰু 4বাৰমান লগাব লাগিব, 4বাৰমান লগোৱাৰ পিছত ৰিজাল্ট আপোনালোকক দেখুৱাম।
চ' এইখিনিয়ে ইনফৰ্মেশ্যন আপোনালোক দিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আপোনালোকেও এইটো লগাব পাৰে কোনো ধৰণৰ ছাইড এফেক্ট নাই বুলি ভাবোঁ যিহেতু তেখেতেও কৈছে বস্তুটো আৰু ফেচবুকতো তেখেতে ক'ৰ পৰা কেনেকৈ বস্তুটো মেডিচিনটো বনাইছে কৈ দিলেই 15বিধমান মেডিচিন কিবা বনৌষধি লগ লগাই কিনে এই মেডিচিনটো বনাইছে চ' হ'পছ 100বিধ নেকি আচ্ছা 100বিধ বোলে চ' জানো হওক বাৰু হোপ ফৰ দ্য বেষ্ট চুলি আহক সকলোৰে আৰু চুলিটো মানে কি বস্তুত গম পাইছে চুলিটো একচুৱেলি কনফিডেঞ্চ লেভেলটো চুলি নহ'লে কনফিডেঞ্চ লেভেলটো একেবাৰে ডাউন হৈ যায় হয়নে কথাটো গতিকে আমাৰো কোনোবাখিনিত কনফিডেঞ্চ লেভেলটো অকণমান ডাউন হৈছিল আৰু যিহেতু আপোনালোক গমেই পায় আমি অভিনয় ক্ষেত্ৰখনত আছোঁ গতিকে অভিনয় কৰিবৰ কাৰণে এইটো অভিয়াছলি চুলিকেইটা লাগিব অকণমান দেহাটো অকণমান কিবা এটা লাগিব চ' তেনেকুৱা সেইটোৱে আৰু কথাটো ভিডিঅ'টো সেইকাৰণে বনালোঁ প্ৰস্তুত কৰিলোঁ আশা কৰিলোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো চাই ভাল মানে কি অকণমান ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিলোঁ চ' আপোনালোকেও লগাওক আপোনালোকৰ অঞ্চলত আৰু 12 তাৰিখৰ পিছত চাগে কেম্পবিলাক আকৌ আৰম্ভ কৰিব তেখেতে অলপ ফেচবুকত জনাই আছে চ' তেনেকুৱা আমি আছোঁ পংকজ পাঠকৰ লগত ধন্যবাদ জয় আই